নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ যিসকলৰ আছে তেওঁলোকৰ যিহেতু গুৰু বৃহস্পতি দ্বিতীয়ত আছে, তো ধনৰ সমাগম হ'ব, ধন টকা পইচা আহিব আৰু তেওঁলোকৰ এই বছৰটো এই মাহটো ভাল যাব। যিহেতু বছৰটো মই বেয়া দেখা নাই, ভালে দেখা পাইছিলোঁ, কিন্তু এই মাহটো ভাল তেওঁলোকৰ কাৰণে, কাৰণ বৃহস্পতি গুৰু যিহেতু দ্বিতীয়ত আছে আৰু এই মাহত আপোনালোকৰ সা সম্পত্তি ক্ৰয় হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ আছে, নতুন বস্তু ক্ৰয় কৰিব পাৰে আৰু প্ৰেম প্ৰীতি থকাসকলৰ বিবাহ বা মাংগলিক কাৰ্য কৰিব পাৰে। কোনোবাৰ যদি বিবাহ যদি পলম হৈ আছে তেওঁলোকে এই মাহত বিয়া হোৱাৰ সম্ভাৱনা বহুত বেছি দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ বাবে এটা শুভ মাহ বুলি ক'ব পাৰি। ধন্যবাদ।